হাই গাইজ, কি খবৰ আপোনালোকৰ? আজি মই আপোনালোকক নৰকাসুৰে এৰাতিৰ ভিতৰতে নিৰ্মাণ কৰা খটখটিৰ বিষয়ে দুআষাৰ ক'বলৈ লৈছোঁ। এয়া হৈছে নৰকাসুৰে এৰাতিৰ ভিতৰত নিৰ্মাণ কৰা খটখটি। ইয়াক মেখেলা উজোৱা খটখটি বুলিও কোৱা হয়। প্ৰাগজ্যোতিষৰ ৰজা নৰকাসুৰ আছিল কামাখ্যা দেৱীৰ পৰম ভক্ত। নৰকাসুৰে নীলাচল পাহাৰত প্ৰথমতে এই মন্দিৰ প্ৰতিষ্ঠা কৰিছিল বুলি জনা যায়। নৰকাসুৰ আৰু মা কামাখ্যা দেৱীৰ বিষয়ে এক প্ৰবাদ প্ৰচলিত আছে। প্ৰবাদ অনুসৰি এবাৰ নৰকাসুৰে কামাখ্যা দেৱী মাৰ দৰ্শন লাভ কৰিছিল। দেৱীৰ সৌন্দৰ্যই নৰকাসুৰৰ মতিভ্ৰম ঘটালে। দেৱীৰ অপৰূপ ৰূপ সৌন্দৰ্যত নৰকাসুৰ মোহিত হৈ নৰকাসুৰে বিয়া কৰাব বিচাৰিলে। তেতিয়া দেৱীয়ে ক'লে যে তুমি মোক ৰাতিপুৱা নোহোৱাৰ আগতে মোৰ মন্দিৰলৈ ভক্তসকলে আহিবলৈ সুবিধা হোৱাকৈ খটখটি নিৰ্মাণ কৰি দিব লাগিব, তেতিয়াহে মই তোমালৈ বিয়া হ'ম। খটখটি কাম সম্পূৰ্ণ হওঁ হোৱাৰ অৱস্থাতে কামাখ্যা দেৱী মাই খুব ভয় খালে। নৰকাসুৰে এই কাম সম্পূৰ্ণ কৰি দিলে কামাখ্যা মা নৰকাসুৰৰ লগত বিয়া হ'ব লাগিব। নৰকাসুৰ এজন অসুৰ, গতিকে কামাখ্যা মা নৰকাসুৰৰ লগত বিয়া হ'ব নোৱাৰে। সেয়েহে মায়ে মায়া কৰি কুকুৰা এটা হৈ ডাক দিলে আৰু ক'লে যে তুমি এই কাম সম্পূৰ্ণ কৰিব নোৱাৰিলা, মই তোমাৰ লগত বিয়া নহওঁ। তেতিয়া নৰকাসুৰে খেদি খেদি কুকুৰাটো বধ কৰিলে। মোৰ ভিডিঅ'টো চাই আৰু কাহিনীটো শুনি আপোনালোকৰ কেনে লাগিল? যদি ভাল লাগিল লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।